মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস খৰি পখিলো হেৰা শৰণ। ভাদ মাহত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মহাপুৰুষ মাধৱদেৱ আৰু ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিল। সেইকাৰণে আমি অসমীয়া জাতিয়ে এই মাহটোক পবিত্ৰ মাহ হিচাপে গণ্য কৰোঁ। আৰু আমিও কংগ্ৰেছ দলেও আজিৰ পৰাই আমাৰ লোকসভা নিৰ্বাচনৰ পাছৰ যি ৰাজনৈতিক আমাৰ কাৰ্যসূচী তাৰ এটা পৰিকল্পনা যুগুতাম। আশা কৰিছোঁ অসমবাসী ৰাইজেও আশীৰ্বাদ কৰিব আৰু ঈশ্বৰৰ আশীৰ্বাদ পাম। আমাৰ আলোচনা চলি আছে। ৰাইজৰ দলে এখন বিচাৰিছে, CPI-ML এখন বিচাৰিছে। আমি আজি দুদিনৰ আগতে অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া আৰু CPI-ML ছেক্ৰেটেৰী বিবেক দাস ডাঙৰীয়া আমি আলোচনা কৰিছোঁ। আমাৰ আলোচনা অত্যন্ত যোগাত্মক। কিন্তু বিবেক দাসে কৈছে 42 আসনখন এৰি দিব নেকি তেওঁলোকক? আলোচনা চলি আছে। আজি তাৰিখত মই আলোচনা চলি আছে বুলিয়ে ক'ব পাৰিম, কাৰণ মোৰ লগত হোৱা আলোচনাটো মই আকৌ পলিটিকেল এফেয়াৰ্ছ কমিটি আৰু ইলেকশ্যন কমিটিলৈ লৈ যাব লাগিব। অকণ পৰা পদত্যাগ তেখেতে লিখিছে, পদত্যাগ পত্ৰখনত কাৰণ লিখিছে তেখেতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নাই, দলৰ 2টা সদস্য পদৰ পৰাহে পদত্যাগ কৰিছে। কংগ্ৰেছ দলত তেখেতে সদায় কাম কৰি থাকিব। গৌৰৱ গগৈ আকৌ ৰাজনীতিলৈ আহিব নেকি? গৌৰৱ গগৈটো ৰাজনীতিত আছে। অসমৰ ৰাজনীতি অসমত কিয় নাথাকিব? গৌৰৱ গগৈ আমাৰ অসমৰ MP, তেওঁক দলে ডেপুটি লিডাৰ দায়িত্ব দিছে, কিন্তু শিপা ক'ত আছে? অসমক বাদ দি পেলাই তেখেতে কেনেকৈ ৰাজনীতি কৰিব? আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লোকসভা নিৰ্বাচনৰ পাছত আমি আনুষ্ঠানিকভাৱে কোনো সাংগঠনিক কাৰ্যসূচী কৰা নাই। আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং হৈ যোৱাৰ পাছত আমি জনসম্পৰ্কৰক্ষী কাৰ্যসূচীবিলাক কেনেকৈ ল'ম তাৰ কিছু এটা আলোচনা হৈছিল। আৰু তাৰ এটা মূল কাৰ্যসূচী হৈছে জোনাইৰ পৰা সোণাইলৈ। এতিয়া জোনাইৰ পৰা সোণাইলৈ কেতিয়া আৰম্ভ হ'ব, ক'ৰ পৰা আৰম্ভ হ'ব, তাৰ কাৰ্যসূচীটোৰ আপোনাৰ কি বিষয় সামৰি লোৱা হ'ব, সাংগঠনিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, আৰু ৰাইজৰ লগত আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে কি ধৰণে কাম কাজ কৰিম সেই সম্পৰ্কত আজি আমাৰ ইয়াত আমি গোটেই অসমৰ নাইমতা যিখিনি মানুহক আমি মাতিছোঁ, বিধায়ক, সাংসদ কেইজন আহিব নোৱাৰে। তেখেতসকলৰ ৰকিবুল হুছেইন ডাঙৰীয়া আগতীয়াকৈ প্ৰগ্ৰেম লোৱা আছিলে বৰপেটাত, গৌৰৱ গগৈ ডাঙৰীয়া শিৱসাগৰত আৰু প্ৰদুল বড়ো ডাঙৰীয়া নগাঁৱত, কিন্তু তেখেতসকলৰো প্ৰতিনিধি আহিছে। আমি আজি এটা চূড়ান্ত ৰূপৰেখা তৈয়াৰ কৰিম আৰু যেতিয়া কাৰ্যসূচী আৰম্ভ হ'ব তেতিয়া আমি ভাগ কৰি দিম। এতিয়া আমাৰ MLA ধৰক 22 জন আছে, আমি 4টা গ্ৰুপ কৰি দিম। আজি এটা গ্ৰুপ থাকিব, ধেমাজিত এটা গ্ৰুপ, লখিমপুৰত এটা গ্ৰুপ, তেনেকৈ 3জন সাংসদ, তেখেতসকলেও কোনোবা 3 দিন মাজত গেপ দিব, বেলেগ এজন 3 দিন, এনেকৈ আমি আজি গোটেই প্লেনটো